কিমান নিসহায় দুৰ্ভগীয়া হ'ব লাগিব এগৰাকী পিতৃ। 2 বছৰীয়া সন্তানৰ জন্মদিনৰ দিনাই ল'লে এক ডাঙৰ সিদ্ধান্ত। পত্নীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি ল'লে জীৱন শেষ কৰাৰ সিদ্ধান্ত। বিষ পান কৰি নিজকে শেষ কৰিলে ঢিঙৰ দীপাংকৰে। মৃত্যুৰ পূৰ্বে কৈ গ'ল পত্নীৰ নিৰ্যাতনৰ কাহিনী। ছোৱালীজনী তাই মাৰিব লাগে বোলে, তাই মৰিব বোলে, তাই মতে মই চলিব লাগে। ঘৰৰ বেটি মাটি বিক্ৰী কৰি পেলাই তাই বাপেকক ট্ৰিটমেণ্ট কৰিব লাগে, বাপেকৰ পইচা নাই বোলে। তই দেখোন ট্ৰিটমেণ্ট কৰি আছো দেখোন। কৰি আছো যদি এয়া নহয় আৰু ৰখাই পেলাই তেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে। ঘৰত চৰকাৰী হস্পিটেল নহয়, সেইবিলাকে মেইন কথা। তই খালি কি কাৰণে এইটো বস্তু?